দিনত 4 বাৰকে দিনত 5 বাৰকে মই আপোনাৰ হাগা মুটা এইবিলাক মই চাফা কৰি থাকিব নোৱাৰিম যাওক যেনেকে আছে তেনেকে ওলাই যাওক রাতুল দাদা ভালে আছা আছো দিয়ক হয় দিয়া আজি অকল সোনকালে আহিলে নেকি সোনকাল মানে নকবা 5টা বাজিছেহে অফিচৰ পৰা আজি ৰুমলৈ নগলো ৰাতিপুৱা ৰুমৰ পৰা ওলাই আহোঁতে একেবাৰে তালি টোপোলা বান্ধি আহিছো বৰ আশাৰে ৰৈ থাকে বুজিছা শনিবাৰৰ দিনটোত ঘৰলৈ যাম বুলি হয় দিয়ক ল'ৰা ছোৱালীকেইটা বৰ আশাৰে ৰৈ থাকে রাতুল দাদা এইজন নতুন অতিথি ক'ৰ পৰা আহিলে নতুন অতিথি হল কেইদিন মানে এটা হা মানে এসপ্তাহ মানে হ'ব চাগে কাৰণ যোৱা শনিবাৰে আহোঁতেতো মই দেখাত পোৱা নাছিলো গাটো বৰ ঠিক নহয় নেকি ঠিক নহয় হা বেমাৰ বহুত বেমাৰ বুজিছে হয় দিয়া ৰাতুল এনেকুৱা মানুহবিলাকৰ জীৱনবিলাক কিমান যন্ত্ৰণাদায়ক অসহ্যকৰ চোৱাচোন আজি যদি সেই মানুহজনৰ এটা সন্তান থাকিলেহেঁতেন এনেকে বাৰু ষ্টেচনত পৰি থাকিবলৈ দিলেহেঁতেন নে সঁচাই দিয়া এনেকুৱা মানুহবিলাকলৈ কিবা বেয়াই লাগে কিমান মানুহ পৃথিৱীখনত কোনোবা ষ্টেচনত কোনোবা সৌ গছৰ তলত কোনোবা সৌ বজাৰে সমাৰে পৰি দিনবোৰ কটাইছে সঁচাকে বেয়াই লাগে তাতো কি কৰিবা ভগৱানে যাক যেনেকৈ দিছে তেনেকৈ দিন কটাব লাগিব নহয় দাদা কোনো কিছু নথকা নহয় এইজন মানুহৰ পুতেক বোৱাৰীকে যি ডাঙৰ চাকৰি কৰে মোক 6 মাহমান বহুৱাই খুৱাব আপুনি জানে কি কথা কোৱা তুমি দাদা দুমহলীয়া ঘৰ 2-3খন গাড়ী হৈছে বহুত ধনী মানুহ তেতিয়াহ'লে মানুহজনৰ এই অৱস্থা কিয় আপুনি শুনিব বিচাৰিছে তেন্তে শুনক মই এদিনাখন বিশেষ এটা কামত তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ শেষ কৰি পেলাইছে হা যতে খাবলৈ দিওঁ ততে হাগিব যতে বহিবলৈ দিওঁ ততে মুতিব যাবলৈ দিয়া উলিয়াই দিয়া ঘৰৰ পৰা এইবিলাক আপদহে চপাই লোৱা হ'ল আৰু মোৰ মূৰটো খাই পেলাইছে একেবাৰে নেলাগে ঘৰত থাকিব শান্তি নাইকিয়া কৰি দিছে একেবাৰে ইয়াত থাক থাকি অশান্তি কৰি থাকিব নালাগে ক'ত যাই যাওক কি হ'ল খোজ দিব নোৱাৰা হ'ল দিনত 4 বাৰকে দিনত 5 বাৰকে মই আপোনাৰ হাগা মুটা এইবিলাক মই চাফা কৰি থাকিব নোৱাৰিম যাওক যেনেকে আছে তেনেকে ওলাই যাওক খাবলৈ লাগে ৰাতিপুৱা লাগে দুপৰীয়া লাগে ৰাতি লাগে খাবলৈ লাগে আৰু হাগিবলৈ লাগে বিচনাত চাফা কৰিবলৈ কোন আছে চাফা কৰিবলৈ কোন আছে কোন আছে বুঢ়া মানুহৰ নাই এই সংসাৰত আৰু বুঢ়া মানুহ নাই বিচনাত হাগিছে বিচনাত মুতিছে মজিয়াত হাগি থৈছে ৰুমৰ মাজ মজিয়াত মুতি থৈছে অভদ্ৰ চালা মোক কৈছে ওলা বুলি কৈছো কি হৈছে মানুহজনক দাদাবোৰে দেখিবই নোৱাৰে বহুত পিটন দিয়ে কৈছো নহয় বহুত পিটন দিয়ে খাবলৈ একো নিদিয়ে মইহে মনে মনে কিবা এটা খুৱাওঁ যেনেকে আছে তেনেকে ওলাই যাওক দ্বিতীয়বাৰ আৰু ইয়ালৈ আহিবলৈ চিন্তা নকৰিব একেবাৰে মাৰি পেলাম কৈছো নহয় আৰু নাহিব তাৰপিছৰ পৰা মানুহজন ইয়াতেই থাকে মই কিবা এটা খাবলৈ দিওঁ ৰাতি হ'লে ইয়াতেই পৰি থাকে দাদা কি কোৱা ৰাতুল ইমান ধনী ঘৰ
মানুহ থাকে পুতেক বুঢ়াকে ইমান ডাঙৰ চাকৰি কৰে ইমান ডাঙৰ অট্টালিকা থকা স্বত্বেও এনেকে ষ্টেচনত দিন কটাবলগীয়া হৈছে ৰাতুল আজি মই ঘৰলৈকে নাযাওঁ তুমি এটা কাম কৰা তোমাৰ বাইকখন আছে নহয় ব'লা বাইকখন আনা তেখেতৰ ঘৰটো চিনি পোৱা মই তেখেতৰ ঘৰলৈ যাম তেখেতৰ পুতেক বুঢ়াকৰ লগত মই যুঁজ কৰিম চাওঁ মোক আইনে কি কৰিব পাৰে সমাজে কি কৰিব পাৰে মই সৎ কথাৰ কাৰণে আজি মাত মাতিম তাৰ বাবে মোক কোনো জগৰীয়া কৰিব নোৱাৰে এনেকৈ বহুত পিতৃ মাতৃ ষ্টেচনত কোনোবা বজাৰত কোনোবা বাছ ষ্টেণ্ডৰ পাছফালে পাছাত কৰা ঘৰত 4-5 দিনলৈকে গেলি গেলি মৃতদেহ ওপৰত পোক ধৰি গৈছে উচিত শিক্ষা দিম মই ব'লা দেউতা উঠক দেউতা আপোনাৰ ঘৰলৈ মই লৈ যাম আপোনাৰ পুতেক বুঢ়াকে আপোনাৰ ঘৰত ৰাখে নে নাৰাখে মই তাৰ ব্যৱস্থা কৰি থৈ আহিম বলক ৰাতুল এইবোৰ থাকিবলৈ দিয়া এইবোৰ কাপোৰ কানিৰ কাৰণে কান্দিব নালাগে ব'লা তুমি বাইকখন আনা আহক দেউতা আহক একো চিন্তা কৰিব নালাগে আপুনি মই লৈ যাম আপোনাৰ ঘৰলৈ বলক নাকান্দিব বলক যোৱা ৰাতুল তুমি বাইকখন আনা বলক যোৱা বাইকখন লৈ নামক দুটা নামক ৰাতুল তুমি বাইকখন চাই পোৱা দাদা ধৰা তেখেতক যোৱাচোন অ দাদা দাদা অ দাদা ঘৰত কোন আছে ৰাতুল ঘৰত মানুহ নাই নেকি দাদা অ দাদা অকমান ওলাই আহকচোন কি হ'ল কোন তুমি কৰবালৈ যাবলৈ ওলালে তাতো শান্তি নাই কি হ'ল কিয় আহিছা ইয়াত কিয় আহিছে ঐ কিয় লৈ আহিছা ৰ'ব তেখেত আপোনাৰ কোন হয় তুমি কোন সুধিবলৈ মই সুধিছো তেখেত আপোনাৰ কোন হয় তুমি সুধিবলৈ কোন আৰু এই বৃহৎ অট্টালিকাৰ মালিক আপুনি নহয় জানো হয়নে নহয় হয় হয় তেখেত আপোনাৰ কোন হয় আপুনিতো নিশ্চয় চাগে তেখেতৰ পত্নী লৈ যা কোন হয় লৈ যা তেখেত কোন হয় আপোনাক কিয় লাগে চি ধিক্কাৰ দিছো আপোনালোকৰ মানসিকতা ইমান ডাঙৰ অট্টালিকাত আপোনালোকে বাস কৰে আপোনাৰ পিতৃয়ে ষ্টেচনৰ প্লেটফৰ্মত শুৱে এজন পাণ দোকানীয়ে দুপৰীয়া আৰু গধূলি আহাৰ তেখেতক যোগাৰ ধৰে চি আপোনাৰ যদি ইমানেই দুখ লাগিছে লগত লৈ নোযোৱা কিয় হেৰি শুনক ভদ্ৰতা ৰাখি কথা ক'ব আইনমতে আপোনাৰ চোতালত আহি আপোনাক মই ক'ব পৰা অধিকাৰ নাই যদিও এটা কথা কৈ যাওঁ শুনক আপোনালোকৰ নিচিনা ধনী ধনী মানুহবিলাকৰ দেউতাক মাকবিলাকে এনেকৈ ষ্টেচনত কোনোবা গছৰ তলত কোনোবা বৃদ্ধাশ্ৰমত যদি বাস কৰে লাজ আপোনালোকে নিজে পাব লাগে লাজ লগা নাই জন্ম দিয়া নিজৰ পিতৃজন দিনে ৰাতিয়ে ষ্টেচনত মহৰ কামুৰি খায় মহৰ কামোৰ খায় বাস কৰি আছে আৰু আপোনালোকে বৃহৎ অট্টালিকাত এচিৰ হাৱা লৈ বিলাসিতা জীৱন কটাই আছে লাজ পোৱা নাই এতিয়া আপোনালোকে লাজ পোৱা নাই শুনক আপোনালোকৰ মানসিকতা সলনি কৰক আপোনালোকৰ নিচিনা মানুহবিলাকে যেতিয়া মানসিকতা সলনি কৰিব তেতিয়া এই বৃদ্ধাশ্ৰমবিলাক অট'মেটিক বন্ধ হৈ যাব ষ্টেচনত পৰি থকা ভিক্ষাৰী বুলি আমি যিখিনি মানুহক কওঁ খুজনীয়া মগনীয়া বুলি কওঁ সেই মানুহৰ সংখ্যা দিনক দিনে কমি যাব বুজিছে হেৰি আপুনি আজি যিটো পৰ্যায় পাইছেগে অহংকাৰ কৰিবলৈ আপোনাৰ ভগৱানে যিখিনি শক্তি দিছে তাৰ মূলতে হ'ল এই মানুহজন আপুনিয়ে কওকচোন হয় নে নহয় ক্ষমা কৰিব ডাঙৰ আপুনি বয়সত মোতকৈ ডাঙৰ এই কথাখিনি মই আপোনাক ক'ব পৰা অধিকাৰ মোৰ আপোনাৰ চোতালত নাই তথাপি আপুনি এবাৰ ভাবি চাওকচোন এনেকৈ যদি আমি প্ৰত্যেকজন
পুত্ৰই নিজৰ মাক দেউতাক যদি অৱহেলা কৰোঁ কি গতি হ'ব আপুনি এবাৰ ভাবিছে সৌ সিদিনা নিউজত চাগে শুনিছিলে যোৰহাটৰ নিজৰ পুত্ৰৰ অৱহেলাৰ কাৰণে নিজৰ মাতৃ 4-5 দিনলৈকে শোৱা কোঠালিতে কেলি পচি নাশ হৈ গৈছিলে এবাৰ ভাবি চাওকচোন হেৰি উকালতি কৰিবলৈ নাহিবা যেনেকৈ আহিছা লগত লৈ যোৱা ৰবা একদম মনে মনে থাকিবা তুমি একদম মনে মনে থাকিবা তুমি যোৱা যোৱা ভিতৰলৈ যোৱা যোৱা বুলি কৈছো হয় দাদা নিজৰ পিতৃ মাতৃক অৱহেলা নকৰিব এনেকৈ যদি আমি নিজৰ পিতৃ মাতৃবিলাকক যদি ৰুমতে গেলি পচি যাবলৈ দিওঁ এদিন আমি সকলোৱে ঘাট মাৰা হৈ যাম বুজিছে মই বুজি পাইছো বেয়া নাপাব মই বুজি পাইছো ভাই দেউতা দেউতা তুমি মোক ক্ষমা কৰি দিব পাৰিবানে মোক ক্ষমা কৰি দিবানে দেউতা তুমি দেউতা 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 হক দিয়া ৰাতুল মানুহজন অহংকাৰী হলেও শেষত যে নিজৰ ভুলটো বুজি পালে ব'লা বলক আমি এতিয়া গৈ থাকো বলক লোৱা বাইকখন লোৱা